এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। এখন ইম্পৰ্টেণ্ট নটিচ আহিছে। এইখন নটিচ আমাৰ টেটকাম ৰিক্ৰুটমেণ্টৰ লগত জড়িত, স্পেচিয়েলি আমাৰ শিক্ষকসকলৰ লগত, যিসকল শিক্ষক হ'ব আগন্তুক দিনলৈ হাইস্কুলৰ। ইয়াতে আপোনালোকৰ চাব, স্পেচিয়েলি আমাৰ পৰীক্ষাটো হ'ব লগা আছিল 29 ডিচেম্বৰ তাৰিখে, এতিয়া ৰিচিডিউল কৰা হৈছে 19 জানুৱাৰী 2025 তাৰিখে। আৰু দ্য কেণ্ডিডেট কেন ৰিডাউনলোড ইয়াৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব তেওঁলোকে আকৌ পুনৰাই madhyamik.assam.gov.in ৱেবছাইটত 11টা বজাৰ পৰা 3/1/2025 মানে 3 জানুৱাৰী 2025 তাৰিখৰ পৰা। গতিকে এইখন আছিল অফিচিয়েল নটিচ, ধুনীয়াকৈ চাই লওক আপোনালোকে। ইয়াতে ক'ৰ পৰা আহিছে, অফিচ অফ দ্য ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন, কাহিলীপাৰা, গুৱাহাটী। গতিকে আপোনালোকৰ এটা ভাল সুযোগ দিয়া হৈছে যে পৰীক্ষাৰ যিটো তাৰিখ আছিল সেইটো পিছুৱাই দিয়া হ'ল, আৰু আপোনালোকে কেইদিনমান সময় পাব, আৰু এই সময়খিনিতে ধুনীয়াকৈ প্ৰিপাৰেশ্যন কৰি যাওক। কাৰণ এতিয়া আগৰ দৰে নহয়, এতিয়া টেটকাম ৰিক্ৰুটমেণ্ট বুলি কওঁতে ইয়াতে আপোনালোকে যিমান নম্বৰ পায় তাৰে ওপৰত ডিপেণ্ড কৰি কিনে আপোনালোকক মেৰিট লিষ্ট ওলাব, চাকৰিটো পাব। গতিকে এটা ভাল পদক্ষেপ লোৱা হৈছে মই ভাবোঁ, আৰু সকলোৱে ভালদৰে দিব। বেষ্ট উইচেছ থাকিল। আজিৰ ভিডিঅ'টো ইমানেই। সকলোৱে ছাবস্ক্ৰাইব কৰি ৰাখক চেনেলটো, কিবা যদি আপডেট আহে মই আকৌ দি দিম বাৰু। আজিলৈ ইমানেই।